মানৱ জাতিক তুমি প্ৰেম কৰিলা, নিজৰ মূল্য জীৱন দান দিলা। মানৱ জাতিক তুমি প্ৰেম কৰিলা, নিজৰ মূল্য জীৱন দান দিলা। মৃত্যুকো জিনি উঠিলা, আমাকো পৰিত্ৰাণ দিলা। মৃত্যুকো জিনি উঠিলা, আমাকো পৰিত্ৰাণ দিলা। শেষৰ দিনা এই পাপীকো সৰগ যেন ঠাই দিবা। সদৌ প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত অভিনন্দন আগবঢ়াইছোঁ। পবিত্ৰ বাইবেলৰ যোহন 19:30 আমি এইদৰে পঢ়োঁ যে তাতে যীশুৱে সেই চিৰকা পাই ক'লে সিদ্ধ হ'ল, আৰু তেওঁ মূৰ ধুৱাই আত্মা অৰ্পণ কৰিলে। গলগথাত প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া ক্ৰুচত 3 ঘণ্টাতকৈ অধিক ওলমি থাকি মানৱ জাতিৰ পাপৰ বোজা লৈ মানৱ জাতিৰ সম্পূৰ্ণ পাপৰ দণ্ড সহিলে, নিজৰ তেজ বোৱাই যিবিলাকে তেওঁত বিশ্বাস কৰে তেওঁবিলাকৰ পাপৰ প্ৰায়শ্চিত হৈ ৰ'ল। পাপৰ প্ৰায়শ্চিতৰ অৰ্থ হৈছে তেওঁ ঈশ্বৰৰ উপস্থিতিত হ'ব, তেওঁক প্ৰভু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰে ঢাকি দিয়া হ'ব, তেওঁৰ পাপ ঢাকি দিয়া হ'ব। এয়েই হৈছে পাপৰ প্ৰায়শ্চিতৰ অৰ্থ। প্ৰভু যীশুখ্ৰীষ্ট নিজৰ তেজ বোৱাই পাপৰ প্ৰায়শ্চিত হৈছে। এতিয়া এনেকুৱা পাপ নাই যে তেওঁ দণ্ড সহিব লাগিব, কাৰণ তেওঁৰ পাপ ঢাকি দিয়া হ'ল। এইবাবে বাইবেলৰ 32 নং গীতত 1ম আৰু 2য় পদত এইদৰে পঢ়োঁ যে যাৰ অপৰাধ ক্ষমা কৰা হ'ল আৰু যাৰ পাপ ঢাকি দিয়া হয় সেইজন ধন্য। যি মানুহৰ দুখ জিহুৱাই নিলিখে আৰু যাৰ মনত প্ৰবঞ্চনা নাই সেইজন ধন্য। যিবিলাকৰ পাপ ঢাকি দিয়া নাই তেওঁ জিহুৱাৰ দণ্ডৰ পাত্ৰ হ'ব আৰু তেওঁৰ স্থান কেৱল নৰকত হ'ব। যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট ক্ৰুচত সিদ্ধ হ'ল বুলি ক'লে, তাৰ অৰ্থ এই যে মানুহৰ পাপৰ প্ৰায়শ্চিতৰ কাৰ্য কৰিবলগীয়া আছিল। প্ৰভু যীশুখ্ৰীষ্ট সিদ্ধ কৰিলে আৰু প্ৰভু যীশুখ্ৰীষ্টত সিদ্ধ হ'ল। প্ৰভু যীশুখ্ৰীষ্ট দ্বাৰাই আপোনাৰো প্ৰায়শ্চিত হওক। ঈশ্বৰৰ ওচৰত এই নিবেদন। ধন্যবাদ।